আজি আমি গান্ধীয়ান এৰা যিটো 1915 চনৰ পৰা 1947 চনলৈকে হৈছিলে তাৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। 1915 চনত গান্ধীজী চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে। 1916 চনত সাবৰমতী আশ্ৰমৰ প্ৰতিষ্ঠা কৰে। 1917 চনত চম্পৰণ যিটো বিদ্ৰোহ, সেই বিদ্ৰোহ আৰম্ভ কৰিছিলে। 1918 চনত কৈছিলে খেৰা মুভমেণ্ট কৰিছিলে, য'ত প্ৰথমবাৰৰ কাৰণে এইটো আমাৰ মহাত্মা গান্ধীয়ে ভোগ হৰতাল যিটো কয় ভোগ হৰতাল কৰিছিলে। তাৰপিছত 1920 চনত অসহযোগ আন্দোলন কৰিছিলে, কিন্তু 1922 চনত যিটো চৌৰি চৌৰাৰ ঘটনা হ'ল, সেই ঘটনাৰ কাৰণে এই অসহযোগ আন্দোলনখন স্থগিত বন্ধ কৰিব লগা হ'ল, যাৰ কাৰণে মহাত্মা গান্ধী জেলো যাব লগা হৈছিল। তাৰপিছত আহিল 1930 চন। 1930 চনত আমাৰ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে। তাৰপিছত 1931 চনত গান্ধী আৰু পেক্ট হ'ল, আৰু এই পেক্টত বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত কিছু বিবাদ হ'ল। তাৰ ফলস্বৰূপে 1932 চনত গান্ধী আৰু আম্বেদকাৰৰ মাজত পুনা পেক্ট চাইন হ'ল, আৰু শেষত 1942 চনত মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেণ্ট, যিটো ভাৰতেগ আন্দোলন বুলি কয়, সেই আন্দোলন আৰম্ভ কৰে। মহাত্মা গান্ধীক বাপু উপাধি আছিলে, সেইটো সুভাষ চন্দ্ৰ বসুৱে দিছিলে, আৰু যি মহাত্মা উপাধি আছিলে সেয়া আমাৰ ৰবীন্দ্ৰনাথ টেগৰে দিছিলে। ইয়াৰ মহাত্মা গান্ধী আমাৰ অসমলৈ 4বাৰকৈ আহিছিলে। 1921 চনত আহিছিলে, 1926 চনত আহিছিলে, 1934 চনত আহিছিলে, আৰু 1946 চনত আহিছিলে।